মধ্যে শিশুটো উদ্ধাৰ কৰা হৈছে কি ক'ব? একো নাই, মোৰ পৰিয়ালৰ ফালৰ পৰা ইটা খোলা বাকী ৰাইজ তথা ডিগৰাই বাগানৰ সকলো ৰাইজক ধন্যবাদ দিওঁ। তেওঁলোকে বহুত কষ্ট কৰিছে। লগতে মিডিয়া প্ৰশাসন, পুলিচ প্ৰশাসন চবৰ কষ্টৰ বিনিময়ত মই মোৰ ল'ৰাটোক ঘূৰাই পাইছোঁ। তেওঁলোকৰ আশীৰ্বাদ আছে আৰু মই মোৰ ল'ৰাটোক পাইছোঁ, সেইটোৱে মোৰ কাৰণে যথেষ্ট। সেইটোৱে কথা। মানে কিমান দিনৰ পিছত পাইছে? মই মোৰ ল'ৰাটোক 11 তাৰিখে নিৰ্দেশ হৈছিলে আৰু আপোনাৰ 17 তাৰিখে খবৰ পাইছিলোঁ। প্ৰায় 6 দিন পিছত ঘূৰাই পাইছোঁ। ক'ত পাইছিলে? কেৰেলাত গৈ পালোঁ, যিটো নেকি ইণ্ডিয়াৰ একেবাৰে লাষ্ট জেগা হয়। আৰু যিটো জেগাত পাইছোঁ সেইটো জেগাত ল'ৰা অকলে যোৱাটো কোনো কাৰণত সম্ভৱ নহয়। গতিকে মোৰ ইচ্ছা মোৰ মতে ল'ৰাটোক হয় কোনোবা লৈ যাব লাগিব, কাৰণ ল'ৰা ইমান দূৰলৈকে অকলে যাব নোৱাৰে। এনে কেৰেলা প্ৰশাসনক কিবা তেনেকৈ ধৰণৰ কেৰেলা প্ৰশাসনে আমাক সহায় কৰিছে। তেনেকুৱা ধৰণৰ কিবা তথ্য দিছে নেকি? একো তেনেকৈ তথ্য দিয়া নাই। ইহঁতে কেনেকুৱা ধৰণৰ উদ্ধাৰ কৰিছে? ল'ৰাটো কি হেৰিত উদ্ধাৰ কৰিলে? তেওঁলোকে ভাবিছিলে ল'ৰাটো হয় ল'ৰাটো যেতিয়া ষ্টেচনত গৈ পাইছিলে তেওঁলোকে ভাবিছিলে হয়তো ল'ৰাটো পকেটখন আছে, চুৰ আছে, তেনেকুৱা ভাবি পেলাই ধৰিছিলে। তেতিয়া ল'ৰাটোৱে ক'লে যে এইকেইটা নম্বৰ লওক, মোৰ দেউতাৰ নম্বৰ হয়, মোৰ মাৰ নম্বৰ হয়, মোৰ পেহীৰ নম্বৰ হয়, আৰু ফোন কৰক, মই এনেকৈ অসমৰ পৰা নিৰুদ্দেশ হৈছোঁ বুলি। পুলিচ প্ৰশাসনৰ তাৰ পৰা যোগাযোগ কৰিলে। তাৰপিছত ৰেলৱে পুলিচে আমাক যোগাযোগ কৰিলে। আমি ক'লোঁ উইদিন 24 আৱাৰ্ছৰ ভিতৰত আমি গৈ আছোঁ, আপুনি ল'ৰাটোক আপোনাৰ কাষ্টডিত ৰাখক। আৰু সেইমতে আমি 2 দিনৰ ভিতৰত গৈ ল'ৰাটোক তাৰপৰা আমাৰ অসম পুলিচৰ সহায়ত গৈ তাৰপৰা উদ্ধাৰ কৰি লৈ আহিলোঁ। অসম পুলিচো আমাক বহুত সহযোগ দিছে। তেওঁলোকে যিমান পাৰিছে আমাক বহুত সহযোগ দিছে, বহুত চেষ্টা কৰিছে। একদম দুৰ্গম অঞ্চলত আছিল না? একদম দুৰ্গম অঞ্চলত আছিল।